Hello guys, welcome to my new video. আৰু এতিয়া মই আছো কামপুৰ ৰেলৱে ষ্টেচনত আৰু আজি হৈ গল কিমান দিন আজি 10 তাৰিখ জানুৱাৰী তো ইমান দিন ঠাণ্ডা বন্ধ এনে কটাই আছিলো আমি ঘৰত তো ভাবিলো অকমান ঘুৰি চৰি আহো চৰি কৰি আহো কতো যোৱা নাই তেনেকে এতিয়া মানে কামপুৰ ষ্টেচনত ৰখি আছো যাম কবাত আৰু যাম কত যাম পাছত দেখি থাকিব তেনেকে আমাৰ বেকপেক হৈ গল বেক আৰু ষ্টেচনত দুজন ৰখি আছে আমি দুজন আৰু দুজন গুৱাহাটী পৰা আহি আছে ছজন যাম টোটেল কিন্তু কোত যাম দেখাই আছো ধুনিয়াকে ট্ৰেইন আহিব টিকেট কাটি ললো তো এতিয়া আমি কামপুৰ ৰেলৱে ষ্টেচন আহি পালো ইউ আছে লগতে বাকি আগত দুজন ৰখি আছে সিহঁতৰ ওচৰত যাওঁ এতিয়া টাইম আছে আধা ঘণ্টামান ট্ৰেইন আহিব তো আমি কোত যাম কি কৰিম অলপ পাছত কৈ আছো ধুনিয়াকে আমি ধুনিয়াকে এতিয়া ওলাই দিলো কামপুৰৰ পৰা তো বাকি দেখাই থাকিম আৰু তো আমি এতিয়া কামপুৰৰ পৰা লামডিং পালোহি দেন এতিয়া বাজিছে মাত্ৰ 9:30 বাজিছে আৰু আমাৰ মাহুৰৰ কাৰণে তুমজাঙৰ কাৰণে ট্ৰেইন আছে ৰাতিপুৱা 3টা বজাত তো এতিয়া আমি ইয়াতে থাকিম তো আমি এতিয়া পালোহি ইয়াত ধুনীয়াকে এতিয়া ইয়াতে অলপ ঘূৰি পৰি ৰেষ্ট কৰি থাকিম আৰু দে 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 আইনাখন কৰো এবাৰ যে এখিনি পজিছন এফালে আউজি আছিল এফালে খুল খাই গ'ল মই এনেকে এতিয়া এফালে খুলিব এতিয়া আমি লামডিং জংচন আহি পালো এতিয়া লামডিং জংচনৰ পৰা আমাৰ ট্ৰেইন আছে মাহুৰলে ৰাতিপুৱা 3টা বজাত যাব লাগিব আৰু 7টা বজাত পামগে কিন্তু এতিয়া বাইছে মাত্ৰ ৰাতি 11টা তো এতিয়াও 3 ঘণ্টা 4 ঘণ্টা বাকি আছে তো ঘৰতে ভাত পানী খাই আহিছিলো এতিয়া এনেই মানে লামডিঙতে অলপ ইপিন খিপিন কৰি আছো তো এখন পুৰণা ট্ৰেইন আছিল ইয়াত সজাই ৰাখিছে বাকি ৰংপুৰ আছে এফালে বাকি এফালে আমাৰ বাবলি হিৰক আছে এফালে প্ৰজ্ঞান আছে তো বাকি এনেকৈ পৰিবে তো এতিয়া আমি ইয়াতে চাই লওক এয়াৰ কণ্ডিশ্যন ড্ৰমেট্ৰি হয় ফাৰ্ষ্ট ক্লাছ এচিৰ কাৰণে হয় বাট আমাক টিকেট থকাৰ কাৰণে মানে টিকেট থকাবিলাকক দিয়ে আৰু মানুহ চানুহ নাইতো ফ্ৰী দিয়ে আৰু এইটো চাই লওক ফাৰ্ষ্ট ক্লাছ এচি ৱেটিং হল তাকে এতিয়া ৰেষ্ট লওঁ ভালে আছে তো এতিয়া আমাৰ ট্ৰেইনৰ টাইম হৈ গ'ল 3টা বজাত 3:30 বজাত ট্ৰেইন আছে বাকি ৰেডি ইয়াতে ৰেষ্ট লৈ আছিলো ৰেষ্টৰুম আছিলে এতিয়া ৰেডি যাওঁ 5 নম্বৰ প্লেটফৰ্মত ট্ৰেইন আহি আছে বাকি আমি ৰেডি লেটছ গো টু তুমজাং পিক ৰেডি গাইজ আমি এতিয়া যাবৰ কাৰণে ৰেডি তুমজাং পিকৰ কাৰণে তো এতিয়া ৰাতিপুৱা 3টা বাজি গ'ল সিহঁতো ৰেডি তো এতিয়া আমি লামডিঙতে ৰখি আছো ট্ৰেইন 1 ঘণ্টা লেট বুলিয়ে ক'ব পাৰি মানে কি হয় এতিয়া ডিমা হাছাও পাহাৰৰ ওপৰত যাব ন তো 2টা ইঞ্জিন লাগে তো 2টা ইঞ্জিনৰ কাৰণে তো অলৰেডি এটা ইঞ্জিন লাগি আছে তো এইটো চাইডেও এটা ইঞ্জিন লগাব আছে কিন্তু এতিয়ালৈকে ইঞ্জিন লগোৱাই নাই তো আমি এখন বাহিৰতে আহি ৰখি আছো ইয়াত চিটিত পাই গ'লো তো ইয়াতে ৰখি আছো বাকীকেইটাও সিহঁতে ইঞ্জিনে নলগায় বৰ্তাই ইঞ্জিনে লগোৱা নাই এইফালে ট্ৰেইন আহিব লাগিছিল 5 নম্বৰ প্লেটফৰ্মত কিন্তু আহিলে 3 নম্বৰ বাকী তাত লগাব তো ৱেইট কৰি আছো এতিয়াও পামগে চাগে 8টা মানতহে পামগে চাগে মাহুৰ দেন তাৰপিছত ট্ৰেকিং হ'ব দেখাম আৰু ধুনীয়াকে এতিয়া আমি আহি পালো ষ্টেচনটোৰ নাম দিহাখো বাকী ইয়াৰ পৰা এতিয়া বহুতখিনি যাব বাকী আছে ফাৰ্ষ্ট টানেল আহি গ'লো এইটো লিখা আছে 450 মিটাৰ বেছি দীঘল নহয় বাৰু এই দলংখন যে দেখিছে এতিয়া আমি দলংখনৰ ওপৰতে যাম এনেকে গৈ এফালে ঘূৰি আহি দলংখনৰ ওপৰতে যাম
এইফালে তই ৰং চাইডে চাই আছে, এইফালে চাই। এতিয়া ফাইনেলি মাহৰ ৰেলৱে ষ্টেচন আহি গ'লো। নেক্সট টাইম নহয়, আকৌ এবাৰ আহি গ'লো। আগতে এবাৰ আহিছোঁতো, আহি পাই গ'লো। এতিয়া নামিম ট্ৰেইনৰ পৰা। বাকীখিনি ভিতৰত আছে, এতিয়া নামি লওঁ। বাকী ভিডিঅ' দেখাই আমাৰ আৰু নামি কৈ ক'ত যাম কি নাযাম দেখাই থাকিম আৰু ধুনীয়াকে। ফাইনেলি আমি পাই গ'লোহি। আৰু দুটা ক'ত? ভাবি এতিয়া আমি যাব লাগিব এইটো চাইডে যাব লাগিব। আমাৰ মানে এডভেঞ্চাৰ কৰা বহুত মানে চখ আছে গোটেইকেইটাৰ। চ' মেইন ৰাস্তা বাদ দি এইটো কি পথাৰ বুলিয়ে ক'ব লাগিব, জংঘলত আহি গৈছে। Ready guys? Jai Shri Ram. Hey. আমি এতিয়া যাবলৈ ৰেডি। পিলাইকল ভিলেজ বহুত থেপাথেপি হৈ আছে, উপায় নাই। এতিয়া আমি পিলাইকল ভিলেজ পালোহি। বাকী ইয়াৰ পৰা ট্ৰেকিং ষ্টাৰ্ট হ'ব। এন্ট্ৰি ফিজ দিলোঁ, পইচা দিলোঁ। বাকী লেটছ গো। তো বাকী আমি পাই গ'লোহি। ইয়াৰ পৰা চেয়ালগল পিক মানে তুমজাং 5 কিলোমিটাৰ ট্ৰেক হয়। তো এইটো চাইড দি যাব লাগিব। বাকী এইটোৱে পাহাৰটো আৰু ইয়াৰ ওপৰেদি ট্ৰেক হ'ব আৰু ওপৰৰ পৰা দেখাম ভিউজবিলাক। বাকী এইফালে ৰেজিষ্ট্ৰেশ্যন অফিচ কিবা কিবি এনেকুৱা আৰু। তো এতিয়া আমি আহি পালোঁ পিলাইকল এম ই স্কুল। ইয়াৰ পৰাই ট্ৰেকিংটো ষ্টাৰ্ট হৈ গ'ল আৰু বেগটো এবাৰ বেছি। মেইন যোনটো ট্ৰেকিং হ'ব সেইটো পাহাৰী আৰু এনেকৈ ট্ৰেকিং হ'ব আৰু ওপৰলৈ আৰু চলো। তো এতিয়া আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল। এতিয়া ট্ৰেকিং ষ্টাৰ্ট কৰিছোঁ পিলাইকল ভিলেজৰ পৰা। আসাম পুলিচ क्या है स्टिक नहीं चाहिए। যাব লাগিব, ইফালদি ওপৰত উঠিব লাগিব আৰু এই ডেঞ্জাৰাছ জেগাটো চাই লওক হৈছে কেনেকুৱা খাৰা। এইখিনিৰ পৰা ডাইৰেক্ট যদি শ্লিপ মাৰিলে চেছ আৰু। চলো সেইফালে বাঁহপানী দিবলগীয়া হৈছে। আহিছা তো ৰাস্তাটো আগতে ডাঙৰ ৰাস্তাই আছিলে, এতিয়া মানে লেণ্ডশ্লাইড হৈ পেলাই এইটো গোটেই খহি গ'ল। তো এইকেইটা গৈ আছে। এইটো ভিউ ধুনীয়া ভিউ আৰু এইটো লেণ্ডশ্লাইড হোৱাৰ কাৰণে মানে এইটো এনেকৈ হৈ গ'ল। কেনে এক্সপিৰিয়েঞ্চ ষ্টাৰ্টিঙত এই তলত চাই আছে। লেটছ গো। বাকী এইটো কিন্তু হেৰি ৰাস্তা আছিল দেই, পকা ৰাস্তা আছিলে, এতিয়া অৱস্থাই নাইকিয়া। চব ভুল ৰাস্তাত গুচি গ'ল। এইফালে ৰাস্তাটো আছিলে এই ওপৰলে, আমিও মানে ভুল ৰাস্তাতে আহি গ'লো। আমি সেই তাৰ পৰা ট্ৰেক ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া আহি আছোঁ কৰা দেখিছে। তাৰ পৰা ট্ৰেক ষ্টাৰ্ট কৰিছিলোঁ, গোটেই অৱস্থা বেয়া গৈছে। এতিয়া 30% অহা নাই, একদম হালত খাৰাপ। চল চল
আমি এণ্ট্ৰি গেট পোৱাগৈ নাই অলপ আছে এণ্ট্ৰি গেট পাবলৈ তো ভিউ এনেকুৱা আমাৰ ফাটি অৱস্থা নাই এণ্ট্ৰি গেট পাবলৈ আৰু অলপ বাকী আছে আৰু পামেই এতিয়া তাৰপিছত আৰু 70% মান আছে ট্ৰেক কৰিবলৈ ফাইনেলি এণ্ট্ৰি গেট পাই গ'লো হয় नज़ारा देखो गेट तो भागा पड़ी আছে আমি আহি পাই গলো ৰেজিষ্ট্ৰেচন অফিচৰ ভিতৰত আছো তুমজাঙৰ ভিতৰতে ৰেজিষ্ট্ৰেচন হৈ আছে আমি যাম আৰু কেনেকুৱা এইখিনি আধা আহিলো এক্সপেৰিয়েন্স কেনেকুৱা হা মজা একদম ফাটি গৈছে তো বাকি ভিউটো এতিয়া দেখাই আছো তো এতিয়া ভিউটো ধুনিয়াকে এবাৰ দেখাই লওঁ এটোই হয় হিমাচল ভিউ তো এতিয়া আমাৰ ৰেজিষ্ট্ৰেচন হৈ গ'ল খালি যাব লাগিব তো भैया बहुत दिन पास लग पालो ৰেজিষ্ট্ৰেচন হৈ গ'ল তো এইটো এটা ভিউ হয় ধুনীয়াকে যাবৰ কাৰণে ৰেডি জাষ্ট এতিয়া ওপৰলৈ উঠি আহিছোঁ পানী লৈ লওঁ কিন্তু আমি যাম ইফালে ঠিক আছে বাকী মুচু ধুই ললো এইডোখৰতে খোৱা পানীৰ ব্যৱস্থাও আছে বাকী এইডোখৰ পৰা ট্ৰেকটো ষ্টাৰ্ট হ'ব বাকী এইফালে ভিলেজখনলৈ যায় আগতে আহিছোঁৱে তো এইটো অংকুৰ ৰখি আছে এইফালে ট্ৰেকটো ষ্টাৰ্ট হ'ব দেখাম আৰু ধুনীয়াকৈ ভিউজখিনি বৰ্তমান আমি তলৰ পিলাইকল ভিলেজৰ পৰা ট্ৰেক ষ্টাৰ্ট কৰি আহি তুমজাঙৰ এণ্ট্ৰি গেটলৈকে ট্ৰেক কৰিলোঁ আৰু এতিয়াও 50% ট্ৰেক বাকী আছে বাট ভিডিঅ'টো যেতিয়া বহুত দীঘল হৈ যাব সেইকাৰণে আমি ভাবিলোঁ কি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু মেইন যোনখিনি ইণ্টাৰেষ্টিং পাৰ্ট হয় সেইখিনি নেক্সট ভিডিঅ'ত দেখা পাব তো নেক্সট ভিডিঅ' চাবলৈ ৰেডি থাকক লেটছ গ' বাই বাই নেক্সট ভিডিঅ'ত আপোনালোকে ট্ৰেকিং কেম্পিং হাইকিং চব দেখিব পাব লেটছ ৰেডি বাই বাই